ৰুবি। মই মুম্বাইত ডাঙৰ হৈছোঁ। মোৰ চকু নীলা আৰু চুলি ক'লা আৰু মই 5 ফুট ওখ। 20 বছৰ বয়সত মই পঢ়া-শুনাৰ বাবে ডুবাই আহিছিলোঁ। ডাঙৰ দাদা ৰিয়ান আৰু তেওঁৰ শৈশৱৰ বন্ধু জয়ৰ সৈতে 3টা কোঠাৰ ফ্লেট এটাত শ্বেয়াৰ কৰোঁ। যোৱা 5 বছৰ ধৰি ডুবাইত থকা ৰিয়ান আৰু জয়ে 4 বছৰ ধৰি একেটা ফ্লেটতে থাকে। মই এবছৰ আগতে ইয়ালৈ আহিছোঁ আৰু মোৰ পৰিয়ালে মোক ইয়ালৈ আহিবলৈ অনুমতি দিছিল মাত্ৰ এই চৰ্তত যে মই মোৰ দাদাৰ লগত থাকোঁ। মুম্বাইত মই মহাবিদ্যালয় এখনত পঢ়িছিলোঁ, য'ত সহপাঠী আৰু আন কলেজীয়া ল'ৰাবোৰে মোক প্ৰায়ে জোকাইছিল, কিন্তু মই কেতিয়াও গুৰুত্ব নিদিলোঁ। পঢ়া-শুনাত মনোনিৱেশ কৰি সদায় নতুন নতুন প্ৰত্যাহ্বান বিচাৰি আছিলোঁ। ইফালে ডুবাই এখন প্ৰতিষ্ঠিত কলেজত নামভৰ্তি কৰা হ'ল আৰু মই মোৰ সপোনবোৰ পূৰণৰ বাবে তালৈ গুচি আহিলোঁ। মই মোৰ দাদাৰ পৰা পৃথককৈ থাকিব বিচাৰিছিলোঁ, যাতে মই স্বাধীনভাৱে জীৱনটো কটাব পাৰোঁ। কিন্তু মোৰ পৰিয়ালৰ অৱস্থা যে মই মোৰ দাদাৰ লগত থাকোঁ। সেয়া আছিল মই অতিক্ৰম কৰিব নোৱাৰা এটা বাধা। আহি পোৱাৰ লগে লগে জয়ক দেখি মই থতমত খালোঁ। 5 ফুট 7 ইঞ্চি সি ওখ, ক'লা ছালৰ, জিম টন হৰি। তেওঁৰ বয়স নিশ্চয় প্ৰায় 25 বছৰ। মোতকৈ কেইবছৰমান ডাঙৰ। তেওঁৰ অবিশ্বাস্য ভাৰতীয় সুদৰ্শন আছিল আৰু তেওঁ মোক আকৰ্ষণ কৰিছিল। কিন্তু আচৰিত কথাটো হ'ল, তেওঁ সদায় মোৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিছিল। আন ল'ৰাৰ দৰে তেওঁ মোক কেতিয়াও বেছি আমনি কৰা নাছিল। তেওঁ মোৰ লগত কামৰ বিষয়ে খুব কমহে কথা পাতিছিল আৰু তেতিয়াও তেওঁ কামৰ কথা খুব কমহে কৈছিল। তাৰ আচৰণ যেন মোক দেখাটো একেবাৰে সহ্য কৰিব নোৱাৰিলে। দাদা থাকিলেহে সি ঘৰলৈ আহিব। এই কথাটোৱে মোক বিমেৰত পেলাইছিল। ভাবিছিলোঁ যে তেওঁ মোক কিয় ইমান ভয় কৰিছিল। তাৰ লগত কেইবাবাৰো কথা পাতিবলৈ চেষ্টা কৰিলোঁ, কিন্তু প্ৰতিবাৰেই তেওঁ আঁতৰি গৈ মোক আওকাণ কৰিছিল, যেন তেওঁৰ লগত কোনেও কথা পতা নাই। তেওঁ মোক আওকাণ কৰাৰ লগে লগে তেওঁৰ প্ৰতি মোৰ আকাংক্ষা বাঢ়ি আহিল। তেওঁৰ উদাসীনতাই মোৰ হৃদয়ত তেওঁৰ প্ৰতিটো কলহৰ আৰু আকৰ্ষণৰ সৃষ্টি কৰিছিল। ইয়াৰ পিছতো মই প্ৰায় তেওঁৰ লগত কথা পাতিছিলোঁ। প্ৰতিবাৰে মই উদাসীনতা আৰু প্ৰত্যাখ্যানৰ সন্মুখীন হৈছিলোঁ। ডুবাইত মুকলিকৈ পৰিৱেশত বসবাস কৰিও এই ল'ৰাজন ইয়াৰ দুষ্টতা আৰু অস্বাস্থ্যকৰ জীৱনশৈলীৰ পৰা বহু দূৰৈত আছিল। যদিও দাদাই সন্ধিয়া সঘনাই বন্ধু-বান্ধৱীৰ সৈতে ওলাই গৈছিল, তথাপিও জয় এনে সকলো কথাৰ পৰা বহু দূৰৈত আছিল। বেছিভাগ সময় তেওঁ পঢ়া-শুনা বা কামত কটায়। এই গুৰুত্বই মোক তেওঁৰ প্ৰতি আকৰ্ষণ কৰিছিল আৰু মই গোপনে তেওঁৰ প্ৰেমত পৰিবলৈ ধৰিলোঁ। এবাৰ জয় অসুস্থ হৈ গোটেই দিনটো ঘৰতে আছিল। ময়ো কলেজৰ পৰা সোনকালে উভতি আহিলোঁ। বৰষুণৰ দিন আৰু বতৰটো যথেষ্ট ঠাণ্ডা আছিল। সেই সময়ত ৰিয়ান নিজৰ চাকৰিত আছিল, গতিকে জয়ৰ বাবে চাহ বনাই দিলোঁ। লক্ষ্য কৰিলোঁ তেওঁ যথেষ্ট অস্থিৰ অনুভৱ কৰিছে। মোৰ পৰা চাহকাপটো লৈ সি মনে মনে বহিল আৰু খাই আছিল। ক্লান্তিটো তাৰ মুখত স্পষ্টকৈ দেখা গৈছিল। ময়ো কাপ এটা লৈ তাৰ কোঠাৰ চকী এখনত বহিলোঁ। মই বহি তেওঁৰ লগত কথা পাতিবলৈ ধৰিলোঁ। কেনে লাগিছে সুধিলোঁ। কিবা এটা খাবলৈ তেওঁৰ মন যাবনে? সি মনে মনে থাকি মোক উত্তৰ নিদিলে। তাৰ চকু কেতিয়াবা লেপটপটোৰ ওপৰত, কেতিয়াবা খিৰিকীৰে বাহিৰলৈ বৰষুণ চাই আছিল। মোক আওকাণ কৰি আছিল সি, কিন্তু মই জেদীৰভাৱে তেওঁৰ মুখত বহি মনতে ভাবিলোঁ, চাম কিমান দিনলৈ সি মোক আওকাণ কৰিব পাৰিব। মোৰ উদ্দেশ্য আছিল কেৱল তেওঁৰ লগত কথা পতাই নহয়, তেওঁৰ লগত ঘনিষ্ঠ সম্পৰ্ক অনুভৱ কৰা। তেওঁৰ হৃদয়ত কি চলি আছে জানিম। মই যেতিয়া লক্ষ্য কৰিলোঁ যে তেওঁ মোৰ প্ৰতি গুৰুত্ব নিদিয়া, মই তেওঁক পোনপটীয়াকৈ সুধিলোঁ যে তেওঁ মোক কিয় আওকাণ কৰিছে। তেওঁ ক'লে, তুমি মোৰ বন্ধুৰ ভনীয়েক
আৰু মোৰ মতে বন্ধুৰ ভনীক মোৰ নিজৰ ভনীৰ দৰে। মই তোমাক সন্মান কৰোঁ, সেইবাবে মই মোৰ দূৰত্ব বজাই ৰাখোঁ। মই তেওঁক ক'লোঁ, বন্ধুৰ ভনীয়েক বন্ধু হ'ব পাৰে, আচলতে এগৰাকী ডাঙৰ বন্ধু হ'ব পাৰে। মুখত বিভ্ৰান্তিৰ চাৱনি এটা লৈ সি অলপ সময় নিমাত হৈ পৰিল। এই সুযোগ লৈ মই তেওঁক মোৰ হৃদয়ত থকা কথাখিনি ক'লোঁ। মই তোমাক ভাল পাওঁ আৰু তুমি মোৰ জীৱনৰ অংগ হৈ পৰিছা। এইখিনি কোৱাৰ পাছত তেওঁ খন্তেক সময়ৰ বাবে আচৰিত হৈ মোৰ ফালে চাই থাকিল। তেতিয়া তেওঁ ক'লে, মই ভাবিলোঁ এইটো ঠিক নহয়। আপোনাৰ দাদাই গম পালে তোমাক একো নকয়, কিন্তু সকলো কথাৰ বাবে মোক দোষ দিব। আমাৰ বন্ধুত্ব বছৰ বছৰ পুৰণি। মই ভাঙিব নিবিচাৰোঁ। এই সম্পৰ্কটো ৰিয়ানৰ বাবে বৰ গুৰুত্বপূৰ্ণ। মই তেওঁক ক'লোঁ, চিন্তা নকৰিবা, মোৰ ওপৰত এৰি দিয়া, মই সকলো চম্ভালিম। সেইদিনা মোৰ যথেষ্ট সফলতা আছিল। মই অনুভৱ কৰিলোঁ তেওঁৰ এটা হৃদয় আছে আৰু মই তেওঁৰ ওচৰ পাব পাৰিলোঁ। তেওঁ দ্বিধা আৰু চিন্তা মোক পতিয়ন নিয়াইছিল যে তেওঁ মোৰ বাবেও কিবা এটা অনুভৱ কৰিছে। এতিয়া মই তেওঁৰ ভয়বোৰ লাঘৱ কৰিব লগা হ'ল। তেওঁক পতিয়ন নিয়াব লগা হ'ল যে এই সম্পৰ্কটো বিপদজনক নহয়। সময় এনেকৈয়ে পাৰ হৈ গ'ল। পিছৰ দুসপ্তাহলৈকে মই বিশেষ সফলতা লাভ কৰা নাছিলোঁ। জয় তেতিয়াও সতৰ্ক আছিল যদিও তেওঁৰ কাম তুচ্ছ-তাচ্ছিল্যশীল হৈ পৰিছিল। ইফালে মোৰ ৰিয়ানে নতুনকৈ ৰাতি চাকৰি এটা পালে। আগৰ চাকৰিটোতকৈ দুগুণ বেছি দৰমহা। অফাৰটোত তেওঁ বৰ সুখী হৈছিল। ভাইটিৰ লগত কথা পাতিলোঁ। সি এই চাকৰিটো লোৱা উচিত নহয়, কাৰণ মই ৰাতি অকলে ঘৰত থাকিম আৰু অকলে থাকিবলৈ ভয় লাগে। সি সুধিলে, অকলে কিয়? জয়ও ঘৰত আছে। সেই সময়ত জয় আমাৰ লগত আছিল, লেপটপত কাম কৰি। সেই সময়ত তেওঁক দেখিছিলোঁ। তাৰ উপস্থিতিৰ সুযোগ লৈ মই ক'লোঁ, জয় ঘৰত আন কোনো নাই যেন লাগে। তুমি ওচৰত থাকিলে মোৰ অকলশৰীয়া অনুভৱ নহয়। আনকি তোমাৰ লগত কথা পাতোঁ সতেজ হৈ পৰোঁ। কিন্তু জয়ে মোৰ লগত কথা পতাটো এৰাই চলে। এই কথা শুনি দাদাই হাঁহিবলৈ ধৰিলে আৰু জয়ক সম্বোধন কৰি ক'লে, জয় কিয়, কি হৈছে? তাই তোমাৰ অভিযোগ কৰি আছে। তোমাৰ নিসংগতাই তাইক বিৰক্ত কৰা যেন লাগে। জয়ে মূৰ তুলি চালে, প্ৰথমে ৰিয়ানলৈ আৰু তাৰ পিছত মোৰ ফালে। তাৰ মুখত সামান্য হাঁহি এটা ওলাই আহিল। তাৰ পিছত খৰধৰকৈ লেপটপলৈ উভতি আহিল। মই সুযোগটো পাৰ হ'বলৈ নিদি আৰু কথাখিনি আগবঢ়াই দিলোঁ। সি মোৰ পৰা এনেকৈয়ে পলাই যায় যেন মই তাক খাম। ছমাহ ধৰি জয়ে মোৰ লগত পোনপটীয়াকৈ কথা পতা নাই আৰু এতিয়া সি কয় যে সি অকলশৰীয়া অনুভৱ নকৰিব। মই ক'লোঁ, দাদা, আৰু নাটকীয়ভাৱে যেতিয়াই তুমি ঘৰত নাথাকিলে জয় ঘৰলৈ আহে আৰু মোক তাত পায়, তেতিয়া সি পলায়। মই ভাবোঁ তুমি যদি নাইট শ্বিফ্ট আৰম্ভ কৰা, তেওঁ ঘৰলৈ নাহে আৰু মোক সম্পূৰ্ণ অকলে এৰি যাব। এই কথা শুনি দাদাই হাঁহিলে আৰু জয়ক ক'লে, জয়, তাই সঁচা কথা কৈছে নেকি? তুমি লাজ কৰা। মই নাজানো। আকৌ মূৰটো ওপৰলৈ তুলি মোৰ ফালে চালে। চকুত অলপ জিলিকি উঠিল। সি কিবা এটা ক'বলৈ ওলোৱাৰ সময়তে ৰিয়ানে তাৰ কথাত বাধা দিলে। জয়, মই তোমাক আৰু তোমাৰ ভনীক বিশ্বাস কৰোঁ। মোৰ অনুপস্থিত মোৰ ভনী আৰু অকলশৰীয়া অনুভৱ নকৰিব বুলি ভাবোঁ। জয়, তুমি সেইটো খবৰ ল'বানে? দাদাৰ কথা শুনি জয়ে ক'লে, ৰিয়ান, কথা বতৰা আৰম্ভ হ'লেহে দাদাই আকৌ কথা ক'লে, এতিয়া এই বিষয়টো বন্ধ কৰ। চাহ বনাবলৈ যা। সকলোৰে একেলগে চাহ খাওঁ আৰু এই কথাটো ইয়াতে শেষ হ'ব। মই উঠি পাকঘৰলৈ গ'লোঁ। উভতি আহোঁতে কোঠাটোৰ পৰিৱেশটো সম্পূৰ্ণ সলনি হৈ গৈছিল। দুয়োজনে হাঁহি আছিল। পুৰণি কৌতূহল যেন লাগিল। চাহৰ ট্ৰেখন লৈ মই কোঠাটোত সোমালোঁ আৰু আমি চাহ খালোঁ।
এই সময়ছোৱাত মই লক্ষ্য কৰিলোঁ জয়ে কথা পাতি থাকোঁতে মোৰ ফালে লুকাই চুৰ কৰি এবাৰ চকু ফুৰালে আৰু তাৰ পিছত চকু দুটা লগ পোৱাৰ লগে লগে আঁতৰি চালে, যিটোৱে মোক সুখী কৰি তুলিলে যে অৱশেষত মই সফলতা লাভ কৰিছোঁ। মই ভাবিলোঁ জয়ে মোৰ ফালে প্ৰথমবাৰৰ বাবে চালে। তাৰ চকুত নতুন দুষ্টামি এটা আহিল। প্ৰথমতে মোৰ লগত কথাও নাপাতে, চকু দুটা তললৈ নমাই ৰাখিলে বা আঁতৰি চাই থাকিল। ই আছিল এক সৰু কিন্তু উল্লেখযোগ্য কৃতিত্ব। পিছদিনা দাদাই জয়ক ক'লে, জয়, কাইলৈৰ পৰা তুমি মোৰ ভনীক কামলৈ যোৱাৰ পথত তাই কলেজত থৈ দিয়াহি আৰু তাই স্থানীয় পৰিবহণে উভতি আহিব। ৰাতি কৰ্তব্যত থাকিম। তুমি তাইৰ যত্ন লোৱা। মোৰ কোনো অভিযোগ থাকিব নালাগে আৰু তুমি জয়ক বেছি আমনি কৰা উচিত নহয়, নহ'লে তুমিও বিপদত পৰিবা। এই কথা শুনি মোৰ মনত শান্তি আহিল। পিছদিনা ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি জয় কামলৈ ওলাই যোৱাৰ সময়ত মই খৰধৰকৈ তেওঁৰ গাড়ীৰ সন্মুখত দুৱাৰখনত খুলি বহিলোঁ। তেওঁৰ মুখখনত আচৰিত আৰু বিমোৰত পৰাৰ মিশ্ৰণ আছিল। সি সোমাই গ'ল, মোৰ ফালে এবাৰ চকু ফুৰালে, অলপ হাঁহি এটা মাৰি গাড়ী চলাবলৈ ধৰিলে। গাড়ী চলাই থাকোঁতে নিমাত হৈ থাকিল, যেন নিজৰ চিন্তাত হেৰাই গৈছে। মই নিস্তব্ধতা ভাঙি ক'লোঁ, জয়, তুমি যিমানেই পলাই যাবা সিমানেই ওচৰ চাপিম। আৰু মই তোমাক কৈছিলোঁ যে মই তোমাক ভাল পাম। তুমি মোৰ ভাগ্য। সি মনে মনে শুনিলে, মাজে মাজে অলপ মূৰ দুপিয়াই মোক কলেজৰ বাহিৰত এৰি দিলে। মোৰ কথাবোৰ তেওঁৰ মনত অনুসৰণ হোৱা যেন অনুভৱ কৰিলোঁ। সেইদিনা দুপৰীয়া ঘৰলৈ উভতি আহোঁতে ৰিয়ান শুই আছিল। কাপোৰযোৰ ৱাশ্বিং মেচিনত থৈ টিভিটো অন কৰি চালোঁ। সন্ধিয়া জয় আহিল। মই তাক চাহ আগবঢ়াই দিলোঁ। ইফালে ৰিয়ান উঠি চাকৰিৰ বাবে সাজু হ'বলৈ ধৰিলে। সেই নিশা ৰাতি আহাৰ কি পৰিকল্পনা কৰিছে বুলি সুধিলোঁ। তোমাৰ মেজাজ কি? ৰিয়ানে ক'লে, মই কামত থাকিম। ৰাতি কাম কৰি থাকোঁতে তোমালোকে বাহিৰত খোৱাটো ভাল। মোৰ চিন্তাৰ প্ৰয়োজন নাই। এই চিন্তাত মই জঁপিয়াই পৰিলোঁ। বুজিলোঁ যে মই প্ৰথমবাৰৰ বাবে জয়ৰ লগত খাবলৈ ওলাই যাম। এইটো এটা সুযোগ আছিল, যিটোৰ বাবে মই অপেক্ষা কৰি আছিলোঁ। দাদা কামলৈ যোৱাৰ পিছত মই টিভিটো চালোঁ। জয়ে লেপটপটো লৈ নিজৰ ৰুমলৈ সোমাই গ'ল। মই তেওঁৰ বাবে উদ্বিগ্নতাৰে অপেক্ষা কৰিলোঁ। 11 বজাত মোৰ ভোক তীব্ৰ হ'বলৈ ধৰিলে। দুৱাৰত টোকৰ নমৰাকৈ দুৱাৰখন খুলি সুধিলোঁ, আপুনি আজি অন্নখন কৰিছে নেকি? যদি মোৰ দোষ কি? খাবলৈ মন নাই, মোকো ভোকত থাকিবলৈ নিদিবা। এই কথা শুনি জয় হাঁহি এটা মাৰি লেপটপটো এফালে থৈ উঠি গ'লে, আৰু আধা ঘণ্টা ৰ'বা, কিবা এটা অৰ্ডাৰ দিম। মই ক'লো, নাই, ঘৰলৈ একো নানিবা। মই তোমাৰ লগত গৈ বাহিৰত খাম। আজি তোমাৰ লগত বাহিৰত খাবলৈ মন গৈছে। এইখিনি কোৱাৰ পিছত সি ক্ষন্তেক সময়ৰ বাবে মোৰ ফালে চালে। দুচকুত নতুনকৈ জিলিকি উঠিল। তাৰ পিছত ক'লে, ঠিক আছে। মই ক'লো, ৰ'বা, মোক সাজু হ'বলৈ দিয়া। মই কিবা এটা ধুনীয়া ড্ৰেছ পিন্ধো। তাৰ পিছত তেওঁ সুধিলে, আপুনি কি সলনি কৰিব লাগিব? আপোনাৰ অৱস্থা ভালেই নেকি? তোমাক কোনো পৰিৱৰ্তনৰ প্ৰয়োজন নাই। মই তাক আওকাণ কৰি দুৱাৰখন খুলি নামি আহিলোঁ। তাৰ পিছে পিছে ওলাই আহি গাড়ীত উঠিলোঁ। গাড়ীখন ষ্টাৰ্ট কৰি মনে মনে গাড়ী চলাই থাকিল। মই নিস্তব্ধতা ভাঙি তাইক সুধিলোঁ, তুমি মোক ইচ্ছাকৃতভাৱে কিয় আওকাণ কৰিছা? মোক ভাল নোপোৱা নেকি? এতিয়া মোৰ কিবা ভুল হৈছে নেকি যে মোৰ লগত কথা পাতিবলৈ ইমান অনিচ্ছুক? ৰবি, মোৰ কথা শুনা। আকৌ এই কথা ক'লে মই তোমাৰ দাদাক ক'ম। অলপ খঙেৰে তাই ক'লে, তুমি গোটেই পৃথিৱীখনকে ক'ব পাৰিবা, মোৰ একো গুৰুত্ব নাই। উত্তৰ নোপোৱালৈকে সুধি থাকিম, যেতিয়ালৈকে মই নাজানো মোৰ লগত কিয় এনে ব্যৱহাৰ কৰা হয়। তুমি মোৰ বন্ধুৰ ভনী আৰু তুমি মোৰ প্ৰতি সন্মানীয়। সেইটোৱেই একমাত্ৰ কাৰণ। মই কেতিয়া কৈছিলোঁ যে
মই তোমাৰ বন্ধুৰ ভনীয়েক হয়। বন্ধুৰ ভনীয়েকো বন্ধু হ'ব নোৱাৰেনে? তাই কেৱল ভনীয়েক হৈ থকাটো প্ৰয়োজনীয় নেকি? কেতিয়াও বন্ধু হ'ব নালাগেনে? নাই, তেনেকুৱা নহয়। দাদাই গম পালে কি ভাবিব? আমাৰ দুয়োৰে খং উঠিল। মোৰ ওপৰত এৰি দিয়ক, মই সকলো চোৱা চিতা কৰিম। মাথো মোৰ কথা শুনি এবাৰ বাবে মোৰ কথা মন দিব লাগিব। তথাপি মোৰ এইটো ভাল নালাগে। আমাৰ বন্ধুত্বৰ বিৰুদ্ধে কিয় ভাল নাপায়? এটা নিৰ্দিষ্ট কাৰণ দিয়া। হয়তো মই তেওঁক বেয়াকৈ ভাবিবলৈ আৰম্ভ কৰিম আৰু মন সলনি কৰিম। মই তোমাৰ লগত তৰ্ক কৰিব নোৱাৰো, ক্ষোভিত হৈ সি ক'লে। তাই মুখখন অসহায়তাৰে ভৰি পৰিছিল। তেন্তে মোৰ কথা শুনা মাত্ৰ মই আপোনাক এইটো কওঁ, মই তোমাক ভাল পাওঁ আৰু মই তোমাক নিজৰ কৰি ৰাখিম। মই তোমাৰ বাবে কৰিছোঁ। হয়, যদি মোক ভাল নাপোৱা মাত্ৰ কোৱা, মই তোমাৰ জীৱনটো এৰি দিম। সি ৰেষ্টুৰেণ্টৰ সন্মুখত গাড়ী ৰখাই দুৱাৰখন খুলি ওলাই আহিল। অলপ পিছত দুটা বাৰ্গাৰ আৰু দুটা কক লৈ আহিল। মই তাক ক'লো যে খাদ্যখিনি ঘৰলৈ নানিব। ব'লক ওচৰৰ পাৰ্ক এখনলৈ যাওঁ য'ত আমি বহি খাম। মই মুকলি ঠাইত খাই ভাল পাওঁ। মোৰ কথা শুনি সি মনে মনে থাকি গাড়ী চলাই থাকিল। কিছু সময়ৰ পিছত গাড়ী চলাই গৈ থাকিল। এই ক্ষেত্ৰত মই দুয়োজনে বেঞ্চ এখনত বহি বাৰ্গাৰ খাইছিলোঁ। সি লুকাই আছে। কিবা এটা ক'ব মন যায়, কিন্তু দ্বিধাবোধ কৰি। পিছদিনা শুকুৰবাৰ ৰাতিপুৱা কলেজত থৈ দিওঁতে বাটত আকৌ কথা পাতিবলৈ চেষ্টা কৰিলোঁ। কিন্তু সদায়ৰ দৰে ময়ো সফল নহ'লোঁ। তেওঁৰ মনোভাৱ তেতিয়াও একে আছিল। সেইদিনা সন্ধিয়া দাদাৰ কৰ্মস্থলীলৈ যাওঁতে মই তেওঁক ক'লোঁ, দাদা আজি কামলৈ নোযোৱা নে? মই তোমাৰ লগত সময় কটাব বিচাৰোঁ। ভালেই আছা ৰবি? কোনো সমস্যা হৈছে নেকি? নহয়, কেৱল আজি বাহিৰত খাবলৈ মন গৈছে। ডুবাইলৈ অহাৰ পিছৰে পৰা তুমি মোক কেতিয়াও খাবলৈ লৈ যোৱা নাই। তোমাৰ লগত যাব মন গৈছে। মই নোৱাৰোঁ, মোৰ নাইট ডিউটি আছে। তুমি জয়ৰ লগত যাব লাগিব। সি এনেকুৱা মানুহ, সি নিজে কলৈকো নাযায়, মোকো লৈ নাযায়। ঘৰৰ পৰা ওলাই যাবলৈও ভাল নাপায়। এই কথা শুনি দাদাই হাঁহিবলৈ ধৰিলে আৰু ক'লে, নাই তেনেকুৱা নহয়। বৰ আউট গোয়িং মানুহ, কিন্তু তোমাৰ লগত অলপ ৰিচাৰ্ভ। মোৰ লগত কিয় ৰিচাৰ্ভ হৈছে নাজানো। বাৰু কথাটো পাহৰি যাওঁ। যদি মোক নিব পাৰি তেন্তে মোক লৈ যাওক। সি মোক লৈ নাযায়। যদি আপুনি তেওঁৰ লগত যাব বিচাৰে তেন্তে তেওঁক স্পষ্টকৈ কওক যে মই নাযাওঁ। নাই তেনেকুৱা নহয়, ঠিক হৈ যাব। তুমি তাক কোৱা যে সি তোমাক লৈ যাব। সি মান্তি নহ'ব। নিজে ক'লে হয়তো সি মান্তি নহ'ব। তেওঁ আপোনাৰ কথা বেছিকৈ শুনে। ঠিক আছে, বৰ্তমান সি কামত ব্যস্ত। সি আহিলে মোক ফোন লগাই দিবা। মই তাক ক'ম। দাদাৰ কথা শুনি মোৰ মনটো ভাল লাগিল। মোৰ পৰিকল্পনা সফল হৈছিল। মই জানিছিলোঁ যে সি মোৰ দাদা অনুৰোধ নাকচ নকৰে। তেওঁ যোৱাৰ পিছত মই উঠি ফ্ৰেছ হৈ নীলা জিন্স সৈতে বগা টি-চাৰ্ট এটা পিন্ধিলোঁ আৰু কিছু লাইট মেকআপ কৰিলোঁ। আইনাখনৰ সন্মুখত থিয় হৈ নিজকে চালোঁ আৰু মোক ধুনীয়া দেখা গ'ল। মোৰ আত্মবিশ্বাস আকাশলংঘী হৈ পৰিছিল। ডুবাইলৈ অহাৰ পিছত প্ৰথমবাৰৰ বাবে মেকআপ কৰিছিলোঁ। যদিও মোৰ হাতত মেকআপৰ সামগ্ৰী আছিল, তথাপিও মই কেতিয়াও সাজ-পোছাক পিন্ধাৰ প্ৰয়োজন অনুভৱ কৰা নাছিলোঁ। সাজু হোৱাৰ পিছত জয়ৰ বাবে অপেক্ষা কৰিলোঁ। মোৰ হৃদয়খন ধপধপাই উঠিছিল। এটা অদ্ভুত অস্তিত্বৰ সৃষ্টি হৈছিল। অলপ পিছত আহিল। মই দুৱাৰখন খুলিলোঁ। সি মোক দেখি ক্ষন্তেক সময়ৰ বাবে নিথৰ হৈ পৰিল। তেওঁৰ চকু দুটা আচৰিত আৰু আন কিছুমান আৱেগেৰে ভৰি পৰিছিল। কিন্তু পিছ মুহূৰ্তত সি নিজৰ স্থিৰতা ঘূৰাই পাই ভিতৰলৈ সোমাই গ'ল। দুৱাৰখন বন্ধ কৰি ভিতৰলৈ গৈ এটা চাহ বনাই দিলোঁ। চাহ খোৱাৰ পিছত মই তেওঁক ক'লোঁ, জয়,
আজি খাবলৈ ওলাই যাম। দাদাই মোক তোমাৰ লগত যাবলৈ কৈছে। মোৰ ফালে নোচোৱাকৈয়ে ক'লে, মই যাব নোৱাৰোঁ। যাব বিচাৰিলে ৰিয়ানক ক'বা, সি লৈ যাব। মই তোমাৰ দাদাক সুধিছোঁ। সি কৈছিল মই তোমাৰ লগত যাম। সি মোক কোৱা নাছিল। তুমি তাৰ লগত ফোনত কথা পতা উচিত। নাই, মই তেওঁৰ লগত কথা নাপাতোঁ আৰু তোমাক লৈ নাযাওঁ। সময় নাই আৰু বাহিৰলৈ ওলাই যোৱাৰ মুড নাই। জয়ৰ কথা শুনি মোৰ ফোনত দাদা নম্বৰটো ডায়েল কৰিলোঁ। ঘণ্টা বাজিলেই ফোনটো জয়ৰ হাতত তুলি দিলোঁ। দাদাৰ লগত কথা পাতা। তাই তোমাৰ লগত কথা পাতিব বিচাৰিছে। নাই, মই ফোন নকৰোঁ। মোৰ ওচৰলৈ ফোনটো আগবঢ়াই সি ক'লে। তাৰ মুখখন কঠোৰ আছিল। মই ফোনটো লৈ গ'লোঁ আৰু দাদাই উত্তৰ দিয়াৰ লগে লগে মই কান্দি উঠিলোঁ। দাদা, মই ক'লোঁ, জয়ে মোক নিনিয়ে। আপুনি নিজেই ক'ব পাৰিলেহেঁতেন। মোৰ ইমান অকলশৰীয়া অনুভৱ হৈছে। নাই, এইটো কেনেকৈ হ'ব পাৰে? প্লিজ জয়ক মোৰ বাবে যোগাযোগত ৰাখক। দাদাই আচৰিত হৈ ক'লে, তোমাৰ লগত কথা পাতিবলৈ সি সাজু নহয়। সি কয় মোৰ লগত ওলাই যাবলৈ তাৰ কোনো মুড নাই। ঠিক আছে, মই নিজেই তাক ফোন কৰিম। দাদাই ফোনটো কাটি দিলে। পিছ মুহূৰ্ততে জয়ৰ ফোনটো বাজিবলৈ ধৰিলে। জয়ে খঙেৰে মোৰ ফালে চাই ফোনটো তুলি ল'লে। হেল্ল' ৰিয়ান। তাৰপিছত তেওঁ মোৰ ফালে এবাৰ চকু ফুৰাই সুধিলে, তাইক কেনেকৈ লৈ যাম? মোৰ কাম আছে। তুমি কিয় বুজি পোৱা নাই? দাদাই ক'লে, লৈ যোৱা। জয়ে মোৰ ফালে চাই ফোনটো কাটি দিলে। ঠিক আছে, কিন্তু ক'লৈ যাবা? লাইভ মিউজিক লৈ ধুনীয়া হোটেল এখনলৈ যাওঁ। তোমাক হোটেললৈ লৈ যাব নোৱাৰোঁ। আজি মোৰ মুড নাই। নহ'লে দাদাৰ লগত আকৌ কথা পাতিম। মই আকৌ তাক ভাবুকি দিলোঁ। তুমি তোমাৰ দাদাৰ ভাবুকিবোৰ বেছিকৈ ব্যৱহাৰ কৰা। তোমাৰ দাদা মোৰ বছ নেকি যে মই তেওঁক ভয় কৰিম? গতিকে তোমাৰ প্ৰতিটো দাবী বৈধ বা অবৈধ মই মান্তি হোৱাটো নিশ্চিত। অলপ ধেমালিতে সি ক'লে, ঠিক আছে তেন্তে এতিয়া দাদাৰ লগত কথা পাতক আৰু কওক মই তাইক লৈ যাব নোৱাৰোঁ। ঠিক আছে, কিন্তু এটা কথা শুনা, তাত কোনো অনুচিত কাম নকৰিবা আৰু তুমি সাজু হোৱা। মই মোৰ কাপোৰ সলনি কৰিম। মই সাজু হৈ আছোঁ। আপুনি সাজু হওক। এনেকৈয়ে তোমাক বৰ ধুনীয়া দেখা যায়। মই হাঁহি এটা মাৰি ক'লোঁ। সি আকৌ মোৰ ফালে চালে। দুচকুত নতুন দুষ্টামি আৰু সামান্য হাঁহি। সি নিজৰ কোঠাত সোমাই গ'ল। কিছু সময় পাছত সি সলনি হৈ ওলাই আহি মোক ক'লে, খৰধৰ কৰি যাওঁ ব'লা। আমি সোনকালে ঘূৰি আহিব লাগিব। ৰাতি 9 বজাৰ ওচৰত খৰধৰকৈ নামি গাড়ীত উঠিলোঁ। দুৱাৰত তলা মাৰি সোমাই আহি গাড়ী চলাবলৈ ধৰিলে। আমি চহৰৰ এখন ডাঙৰ হোটেলৰ বাহিৰত উপস্থিত হ'লোঁ, য'ত তেওঁ গাড়ী ৰখাই দিলে আৰু আমি ভিতৰলৈ সোমাই গ'লোঁ। আমি সোমোৱাৰ লগে লগে জোৰেৰে সংগীত বাজি আছিল। পৰিৱেশটো জীপাল হৈ পৰিছিল। আমি এখন খালী টেবুল বিচাৰি বহিলোঁ। আমি বহাৰ পিছত জয়ক ক'লোঁ, আমি ইয়াতে বহি থাকিম। ড্ৰিংক এটা লাগে নেকি? তেওঁ ক'লে, তুমি বহা, মই কিবা এটা আনো। মই তেওঁক ক'লোঁ, নাই, তুমি বহা, মই আনিম। তুমি নিশ্চয় ভাগৰি পৰিছা। সি উঠিবলৈ ধৰিলে, কিন্তু মই ইতিমধ্যে উঠি আহিলোঁ। বহিল আৰু মোৰ পাৰ্চৰ পৰা অলপ টকা দিলে। গিলাচ দুটা লৈ মই টেবুলৰ ওচৰলৈ আহিলোঁ। পানীয়বোৰ দেখি সি খঙেৰে ক'লে, কি আনিছা? মই তোমাক কৈছিলোঁ যে কোকলালি, কিন্তু তুমি এইটো কি আনিছা? অসন্তুষ্টি তাৰ মুখত স্পষ্টকৈ দেখা গ'ল। মই তাক ক'লোঁ, আপোনাৰ যদি মদ খাবলৈ মন নাযায় তেন্তে নাখাব। তেওঁ মোক ক'লে, মই নাখাওঁ আৰু তোমাকো খাব নিদিওঁ। কিন্তু মই জোৰ দিওঁতে সি মৌন হৈ পৰিল।
মই আকৌ উঠি আহি তাৰ কক এখনত আনি দিলোঁ। টেবুলত বহি মই তেওঁৰ গিলাচটো তুলি লৈ মদ খাবলৈ ধৰিলোঁ। জয়ো তাৰ চুমুক এটা খালে। অলপ পিছত আকৌ গিলাচটো তুলি লৈ সকলো পান কৰিলোঁ। ইয়াৰ পিছত আমি ঘৰলৈ গৈ টোপনি গ'লোঁ। সেই নিশাটো মোৰ বাবে স্মৰণীয় আছিল। ৰাতিপুৱা 6 মান বজাত সাৰ পাই ৰিয়ান আৰু জয়ক আড্ডা মাৰি থকা দেখিলোঁ। মই ওলাই গৈ জয় আৰু দাদাক শুভ ৰাতিপুৱা বুলি ক'লোঁ। দাদাই মোক দেখি ক'লে, স্বাতী চাহিবা, ৰাতিপুৱাৰ পৰা চাহ খাবলৈ ৰৈ আছা। মোৰ লাজ লাগিল। ৰবি, জয় কিমান ধুনীয়া দেখিছানে? তেওঁ তোমাৰ কিমান যত্ন লয়। মই নাৰ্ভাছ হৈ পৰিলোঁ। একো নোকোৱাকৈ মই বাথৰুমত সোমালোঁ। মই ফ্ৰেছ হৈ গা ধুই চাহ বনালোঁ। তাৰ কাষতে বহিলোঁ। মোৰ ক্লাছ আৰম্ভ হোৱালৈ অপেক্ষা কৰিলোঁ, কিন্তু তেনেকৈ একো নহ'ল। দাদাই যেন মোৰ দুষ্টামি ভাল পাই আছিল। কিছু সময়ৰ পাছত চাহ খাই সি শুবলৈ নিজৰ কোঠালৈ গ'ল। মই লুকাই চুৰকৈ জয়ৰ ফালে এবাৰ চকু ফুৰালোঁ আৰু সি মোক চাই অলপ হাঁহি মাৰি আছিল। দুচকুত নতুনকৈ জিলিকি উঠিল। মোৰ দৃষ্টি তললৈ নমাই দিলোঁ আৰু খন্তেক পিছত আকৌ মূৰ তুলি তেওঁৰ ফালে চাই ক'লোঁ, কিহৰ বাবে ক্ষমা কৰিব? সি সুধিলে। তাৰ মুখত নিৰ্দোষিতা। যোৱা নিশা তোমাক বহুত জোকাইছিলোঁ আৰু দাদাক সকলো কথা কৈছিলোঁ। নাই, একো নহয়। তোমাৰ কি দোষ? তোমাৰ দাদাক কোৱাটো তোমাৰ অধিকাৰ আৰু তুমি কোৱাত মই আনন্দিত। মই নিমাত হৈ পৰিলোঁ আৰু খন্তেক পিছতে সুধিলোঁ, যোৱা নিশা কথা ক'লা নেকি দাদাক? তুমি সঁচাকৈয়ে ধুনীয়া। জীৱনত প্ৰথমবাৰৰ বাবে ইমান ধুনীয়া কাৰোবাক দেখা পাইছোঁ। তেওঁৰ এই কথা শুনি মই আনন্দিত হৈ তেওঁৰ ফালে চালোঁ। অৱশেষত মই জয়ী হৈছিলোঁ। জয় মোৰ জীৱনৰ প্ৰথম মানুহ। প্ৰথমবাৰৰ বাবে শুনি আছিলোঁ তেওঁৰ প্ৰশংসা। তেওঁৰ কথাই মোৰ হৃদয় চুই গ'ল। মই উঠি কোঠাটোত সোমাই বিচনাখনত মুখ থৈ শুই পৰিলোঁ। এতিয়া মই সকলো উপভোগ কৰি আছিলোঁ। সকলো ভাল পাইছিলোঁ। গোটেই পৃথিৱীখন যে ধুনীয়া আছিল। কাৰোটো লৈ বুকুত জোৰেৰে সাৱটি ধৰিলোঁ যে মই মোৰ সপোনবোৰক ধৰি ৰাখিছোঁ। আৰু আমাৰ বন্ধুত্ব আৰম্ভ হৈছিল আৰু মই আশা কৰিছিলোঁ যে ই অতি সোনকালে প্ৰেমত ফুলি উঠিব। দিনবোৰ পাৰ হৈ যোৱাৰ লগে লগে আমাৰ ঘনিষ্ঠতা বাঢ়ি আহিল। জয় এতিয়া মোৰ লগত আৰু মুকলিকৈ কথা পাতিবলৈ ধৰিলে। এদিন মোৰ মনটো ভাল হোৱা নাছিল আৰু কলেজলৈ যোৱা নাছিলোঁ। জয় চাকৰিৰ বাবে গুচি গ'ল। দাদাই তাৰ কোঠাত শুই থকাৰ সময়ত মই মোৰ কোঠাত শুলোঁ। প্ৰায় 10 বজাত দুৱাৰখন খোলাৰ শব্দ শুনিলোঁ। দাদাই সাৰ পাই কিবা কামৰ বাবে খুলিছে বুলি ভাবিলোঁ। মই মোৰ কোঠাতে থাকিলোঁ। অলপ পিছত টিভি লাউডস্পিকাৰ পৰা মাতবোৰ আহি থকা শুনিলোঁ। তাৰ ভিতৰত দাদাৰ কণ্ঠৰ লগতে এগৰাকী মহিলাৰ ইংৰাজী কোৱা। দুয়োজনে ইংৰাজীত কথা পাতি আছিল। মাতটো বৰ কম আছিল। মই উঠি দুৱাৰখন অলপ খুলি চালোঁ। ৰিয়ানে এগৰাকী মহিলাৰ লগত কথা পাতি আছে। তাই আছিল ধুনীয়া আৰু আকৰ্ষণীয়। এঘণ্টাৰো অধিক সময় ঘৰত থাকি তাই গুচি গ'ল। দাদা আকৌ নিজৰ ৰুমলৈ গৈ শুই পৰিল। ৰাতি আহাৰ খোৱাৰ সময়ত দাদাই সাৰ পাই উঠি মই তাক গম পোৱা নাছিলোঁ যে মই তাক এগৰাকী মহিলাৰ লগত দেখা পাইছোঁ। সাৱধানে লুকাই ৰাখিলোঁ। ৰাতি আহাৰ খোৱাৰ পিছত দাদা নিজৰ নাইট শ্বিপলৈ ওলাই গ'ল। অলপ পিছতে জয় আহি পালেহি। আমি খাবলৈ ওলাই আহিলোঁ। সেইদিনা বতৰটো ভাল আছিল আৰু আমি ৰেষ্টুৰেণ্ট এখনলৈ যোৱাৰ সিদ্ধান্ত লৈছিলোঁ। তাত উপস্থিত হৈ আমি খাদ্য অৰ্ডাৰ দিলোঁ আৰু মই তেওঁক ঘটা সকলোবোৰ কথা জনাই দিলোঁ। দাদাৰ কথা আৰু মহিলাগৰাকীৰ উপস্থিতিৰ কথা ক'লোঁ। তেওঁ মোক ক'লে যে ছোৱালীজনী এগৰাকী সাধাৰণ মহিলা আৰু তেওঁ দাদাৰ লগত বহুদিনৰ পৰাই বন্ধুত্ব আছিল।
ৰুবি, সি ক'লে। আপুনি অহাৰ আগতে তাই প্ৰায় ওচৰলৈ আহিছিল, কিন্তু তুমি অহাৰ পিছত ৰিয়ানে তাইক ঘৰলৈ আহিবলৈ মানা কৰিছিল, যাতে তোমাৰ কোনো অসুবিধা নহয়। সি তোমাক সন্মান কৰে। আজি ৰিয়ানে গম পোৱা নাছিল তুমি কলেজলৈ যোৱা নাই বুলি, সেইবাবে সি তাইক ফোন কৰিছিল। এই কথা শুনি মোৰ অলপ খং উঠিল ৰিয়ানৰ ওপৰত, কিন্তু জয়ে মোক বুজাই দিলে যে তেওঁ কিয় এনেদৰে অভিনয় কৰিছে। এদিন আমি বাহিৰত খাই উভতি আহোঁতে চাহ বনাই বিস্কুট লৈ আহিছিলোঁ। চাহ চুমুক দি থাকোঁতে বিস্কুট এটা তুলি লৈ জয়ৰ মুখত ভৰাই দিলোঁ। মোৰ ফালে চালে। বিস্ময়ৰ সৈতে মিহিটো হৈ থকা আন্তৰিক হাঁহি এটা তাৰ মুখত দেখা গ'ল। বাৰু, সি ক'লে, একো নাই, আৰু বিস্কুটটোৰ খালে। এতিয়া মই আশা কৰি আছিলোঁ সি মোকো বিস্কুট এটা খুৱাব, কিন্তু একো নহ'ল। সি মাথো মোৰ ফালে চাই থাকিল, হাঁহি হাঁহি। যিয়ে নহওক, চাহ খোৱাৰ পিছত বাচন বৰ্তনবোৰ তুলিলোঁ। তাৰপিছত আহি চোফাত বহি তেওঁৰ ফালে চাই থাকিলোঁ। সিও মোৰ ফালে চালে। আমাৰ চকু দুটা লগ হ'ল। তাৰ চকুত মোৰ প্ৰতি থকা মৰম দেখিলোঁ। তাৰপিছত তেওঁ উঠি আহি তাৰ ৰুমলৈ গ'ল। হয়তো তেওঁ আৰু কথা পাতিবলৈ দ্বিধাবোধ কৰিছিল। ময়ো উঠি মোৰ ৰুমলৈ গ'লোঁ। কিন্তু সেই ৰাতি মোৰ টোপনি নাহিল। জয়ৰ লগত কটোৱা প্ৰতিটো মুহূৰ্ত মোৰ মনত সতেজ হৈ পৰিছিল।